লোকসংস্কৃতবিদ প্ৰয়াত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিন উদযাপন দৰং জনকৃষ্টি সমাজৰ উদ্যোগত লোকসংস্কৃতি দিৱস পালন দৰঙৰ লোকভাষা আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বিষয়ক বিশেষ বক্তৃতা দৰঙৰ চপাইত অসমৰ সমৃদ্ধ লোকসংস্কৃতি সংৰক্ষণ আৰু প্ৰচাৰৰ লক্ষ্যৰে উদযাপিত হ'ল লোকসংস্কৃতি দিৱস বিশিষ্ট লোকসংস্কৃতবিদ প্ৰয়াত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিন উপলক্ষে আয়োজিত এই অনুষ্ঠানত প্ৰয়াত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বাসন্তী দেৱীয়ে গৱেষক পণ্ডিত বিনয় শৰ্মাই আধৰা অনুষ্ঠানত দৰং অঞ্চলত প্ৰচলিত লোকভাষা আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বিষয়ক এক গুৰুত্বপূৰ্ণ বক্তৃতা আগবঢ়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচামে তেওঁ নিজৰ ভাষণত লোকভাষা লোকসাহিত্য আৰু লোকসংস্কৃতিৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু বাণিজ্যিকৰণৰ ওপৰত আলোকপাত কৰাৰ লগতে নতুন প্ৰজন্মক নিজৰ শিপাৰ সৈতে সংযুক্ত হৈ থাকিবলৈ আহ্বান জনায় ডক্টৰ নবীন চন্দ্ৰ শৰ্মা ছাৰৰ বিশাল কৰ্মৰাজি আৰু জীৱনীৰ ওপৰত আলোকপাত কৰে কমলাকান্ত ডেকাই অনুষ্ঠানত বক্তাসকলে প্ৰয়াত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ সাহিত্য সংস্কৃতি আৰু লোক গৱেষণালৈ আগবঢ়োৱা অনন্য অৱদানৰ স্মৰণ কৰে অসমীয়া লোক সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অৱদান চিৰস্মৰণীয় বুলি মত প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানৰ লগত সংগতি ৰাখি ডক্টৰ কনক চন্দ্ৰ চহৰীয়া দৰঙী লোকগীত সংগ্ৰহ আৰু পুনৰাম কলিতাৰ গ্ৰন্থ গুৰু দক্ষিণা নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ডক্টৰ কনক চন্দ্ৰ চহৰীয়াৰ দৰঙী লোকগীত সংগ্ৰহ গ্ৰন্থ উন্মোচন কৰে বাসন্তী দেৱী আৰু পুনৰাম কলিতাৰ গ্ৰন্থ গুৰু দক্ষিণা নামৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে ডক্টৰ উপেন ৰাভা হাকাচামে এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় শিল্পী সাহিত্যিক সংস্কৃত কৰ্মী আৰু সংস্কৃতপ্ৰেমী ৰাইজে অসমৰ সমৃদ্ধ লোক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত একত্ৰিত হোৱাৰ অংগীকাৰ ব্যক্ত কৰে মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ জনকৃষ্টি সমাজ দৰং জিলা সমিতিৰ উদ্যোগত আজি আমাৰ লোক সংস্কৃতিৰ গৱেষক বিশিষ্ট পণ্ডিত ডক্টৰ নবীন চন্দ্ৰ শৰ্মাদেৱৰ আজি জন্মদিনটো দৰং জিলা শাখাই চপাই যুৱ কল্যাণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰিছিলে আৰু ইয়াতে লোক ভাষাৰ ওপৰত বক্তৃতা প্ৰদান কৰিবৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ডক্টৰ উপেন চন্দ্ৰ ৰাভা হাকাচাম ইয়াত আহিছিলে অকল তেওঁৱেই নহয় আজি দৰঙত এই জনকৃষ্টি সমাজৰ এই সভাত কেইবাগৰাকী বিশিষ্ট পণ্ডিতে আহি অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিছে আমি আশা কৰিছোঁ যে লোক সংস্কৃতিৰ যিটো ধাৰা বা লোকভাষাৰ যিটো ধাৰা এইটো বহুত দিন অব্যাহত থাকক ৰাইজৰ মাজত লোকভাষা প্ৰচাৰ প্ৰসাৰ হওক তাকে আমি কামনা কৰিছোঁ আজি আমাৰ চতাই দৰঙী আমাৰ জনকৃষ্টি সমাজৰ সৌজন্যত ডক্টৰ নবীন চন্দ্ৰ শৰ্মা ছাৰৰ জন্মদিন উপলক্ষে এটা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছিলে মই মুখ্য বক্তা হিচাপে আহিছোঁ বক্তৃতাৰ বিষয় হ'ল দৰং অঞ্চলত প্ৰচলিত লোকভাষা আৰু ইয়াৰ জনপ্ৰিয়কৰণ গতিকে লোকভাষাটো আচলতে বিশেষ তাত্ত্বিকভাৱে ক'বলৈ নাযাওঁ আচলতে আমাৰ গীত মাত বিভিন্ন ধৰণৰ গালি সপোনি বা বিভিন্ন ধৰণৰ প্ৰবাদ প্ৰতন্ত্ৰৰ ফকৰা যোজনা আদিত সোমাই থকা নিজৰ অঞ্চলৰ বা নিজৰ ভাষাৰ যিটো স্বকীয় বৈশিষ্ট্য থকা যিটো সমল মানে বাকভংগী সেইটোৱে লোকভাষা এতিয়া উদাহৰণস্বৰূপে দৰং অঞ্চলৰ গোলমাল মানে আমি যিটো বুজোঁ এইটো নহয় তেওঁলোকে আলোচনাটোকে গোলমাল কয় তেনেকুৱাকৈ কুটিত আহিছা মানে বেয়া অৰ্থত নহয় পিছে আহা এইবিলাক ভাষা তেওঁলোকেতো ব্যৱহাৰ কৰেই লাহে লাহে শিল্পী সাহিত্যিক বা বিভিন্ন TV চিৰিয়েল বা বিভিন্ন নাগৰা নাম আদিত এইবিলাক এতিয়া পোহৰলৈ আনিছে এতিয়া আমাৰ কৰিশ্মান নাথে যিবিলাক আমি আটাই জানো বনিহাট বুলি কৈ যিটো মানে বিয়াৰ যে বেণ্ড পাৰ্টি বুজোৱাৰ যিটো পেপে ধৰণৰ যিটো সংলাপ এইবিলাক কথা বা বিভিন্ন আমাৰ খাপলাংকাইত বা আমাৰ TV চিৰিয়েল কিছুমানত বৰলাকাই আদিতো যথেষ্ট এই অঞ্চলৰ ভাষা এতিয়া পোহৰলৈ আহিছে গতিকে ইয়াক কেনেকৈ কমাৰ্চিয়েলাইজেশ্যন কৰিব পাৰি বাণিজ্যিকৰণ কৰিব পাৰি আৰু কেনেকৈ গৱেষণা আদি গ্ৰন্থত ডকুমেণ্টেশ্যন কৰিব পাৰি সেই তাৰে কিছু ইংগিত মই আজি দিছোঁ আৰু ইতিমধ্যে বহুতে এই দিশত কাম কৰিছে এই উপভাষাত গল্প লিখিছে এই উপভাষাত কবিতা লিখিছে গীত মাতটো আছেই গতিকে এই অঞ্চলত আন ঠাইৰ তুলনাত বহুত সুকীয়া অসমীয়া ভাষা আজি প্ৰচলিত আৰু সেইবিলাক ডক্টৰ নবীন চন্দ্ৰ শৰ্মা প্ৰমুখ ব্যক্তিসকলৰ পৃষ্ঠপোষকতাত ইতিমধ্যে অসমৰ বিদ্যুৎ সমাজে প্ৰায় জানে আৰু বেছি জানিব লাগে এই কথাটোৱে মই আহ্বান জনাইছোঁ
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996